চাওক এইবেলি পঞ্চায়ত নিৰ্বাচনটো এটা নতুন ট্ৰেণ্ডৰ মাজেৰে হৈ আছে। 2024 চনত যেতিয়া পঞ্চায়তী আইন সংশোধন হৈছিলে তাৰ পিছৰ পৰা আমিও এটা ধন্দত আছিলোঁ যে কেনেকৈ বা নিৰ্বাচনটো হয়। পৰম্পৰাগত আমাৰ এই অঞ্চলত আগত পঞ্চায়তৰ প্ৰেছিডেণ্ট, কাউন্সিলৰ, মেম্বাৰ আৰু জিলা পৰিষদৰ দলীয় প্ৰতিচ্ছবিত নিৰ্বাচন হৈছিলে। এইবেলি পঞ্চায়ত প্ৰেছিডেণ্টৰ নিৰ্বাচন নাই। পঞ্চায়তৰ মেম্বাৰ জিকিব, মেম্বাৰৰ পৰা প্ৰেছিডেণ্ট হ'ব আৰু মেম্বাৰটো সম্পূৰ্ণৰূপে নিৰ্দলীয়। এইটো নতুন এটা ধাৰা। এই ধাৰাৰ মাজেৰে এইবেলি আমি চালোঁ নিৰ্বাচনৰ গতিবিধিটো কেনেকুৱা আহে। এইটো নতুন এটা অভিজ্ঞতা আমাৰ কাৰণে, পলিটিকেল লিডাৰবিলাকৰ কাৰণে। ৰাইজৰো নতুন এটা অভিজ্ঞতা, আমাৰো নতুন এটা অভিজ্ঞতা। মই বহুত বুথত গৈছোঁ, পলিং হৈ আছে কিন্তু লেহেমীয়া। চাগে মোৰ বোধেৰে 70% ওপৰত পলিং হ'ব বুলি মোৰ সন্দেহ আছে। আৰু যিখিনি ইলেকশ্যন চলোৱাৰ কাৰণে এলিমেণ্টছ বা ইনষ্ট্ৰুমেণ্টছৰ প্ৰয়োজন আছিলে সেইখিনিত মই অলপ কম বুলি যেন লাগিছে। মই কেইবাটাও জোনাল অফিচাৰক ফোন কৰিব লগা হৈছে। অথবা এইখিনি আগতীয়াকৈ যদি ভালকৈ যোগান ধৰিলেহেঁতেন তেনেহ'লে পলিং পাৰ্চেণ্টেজটো অথবা বাঢ়িলেহেঁতেন। যি কি নহওক, নিৰ্দলীয় আৰু দলীয় দুটা ধাৰাৰ মাজেৰে নিৰ্বাচন এইবেলি চাওঁ, নতুন এটা অভিজ্ঞতা। দলীয়ভাৱে মই এটা কথাই ক'ব পাৰোঁ, ধুবুৰী জিলা পৰিষদৰ অন্তৰ্গত গোটেইবিলাক অঞ্চলতে কংগ্ৰেছৰ সাংগঠনিক শক্তি যথেষ্ট শক্তিশালী। জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত গোটেইবিলাক কংগ্ৰেছে দখল কৰিব। ক'ৰবাত দুই এটা অথবা বেলেগ দলে দখল কৰিব পাৰে। বাকী অলমষ্ট 95% কংগ্ৰেছৰ দখলত আহিব। আৰু নিৰ্দলীয়ভাৱে মেম্বাৰবিলাক জিকি অহাৰ পিছত মেম্বাৰবিলাকৰ নিজৰ সমৰ্থনৰ জৰিয়তেহে পঞ্চায়ত প্ৰেছিডেণ্ট নিৰ্বাচন হ'ব। সেইটো আমি সময়ত চাম ৰিজাল্ট হোৱাৰ পিছত। তো সাধাৰণতে আজি বতৰটো বহুত ভাল। সদায় যেনেকুৱা বতৰে আহুকাল এটা অৱস্থাৰ পৰিস্থিতি সৃষ্টি কৰে, আজি এতিয়ালৈকে কোনো ধৰণৰ বতৰৰ বেয়া আমি আগজাননী পোৱা নাই। মানুহসকলে শান্তিপূৰ্ণভাৱে ভোট দি আছে আৰু আমিও বিচাৰিছোঁ শান্তিপূৰ্ণভাৱে ভোটদান হৈ যাওক। আজি যি ভোটদান প্ৰক্ৰিয়া চলি আছে তাতে কি অনুভৱ হয়? ধুবুৰী জিলা পৰিষদৰ চেয়াৰমেন আপোনালোকে গ্ৰহণ কৰিব পাৰিব? নিশ্চিতভাৱে আপোনালোকে চাওক, 2008 চাওক, 2013 চাওক, 2018 চাওক, প্ৰতিবাৰে কংগ্ৰেছে দখল কৰিছে। যেতিয়া বদৰুদ্দিন আজমল MP আছিল, UDFৰ MLA আছিল গোটেই মাখে, তাৰপিছতো কংগ্ৰেছ দখল কৰিছে। আজিৰ দিনত আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰচেষ্টাত আৰু কংগ্ৰেছ আমি যথেষ্ট শক্তিশালী হৈছোঁ। আমাৰ মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ যথেষ্ট শক্তিশালী আৰু সকলোৱে 26ৰ কাৰণে আমি প্লানিং কৰি আছোঁ আৰু তাৰ কাৰণে কাম কৰি আছোঁ। জিলা পৰিষদটো আমি দখল কৰিম, ইয়াততো কোনো সন্দেহ নাই। কিন্তু এটা কথা ইণ্টাৰেষ্টিং কথা, এইবেলি ধুবুৰী জিলাৰ পৰা যেনেকৈ বদৰুদ্দিন আজমল হাৰিলে MP হিচাপে, এইবেলি জিলা পৰিষদত AUDF দল শূন্য মাৰিব। এটা চিটো নাপায়, মই ক'লোঁ এটা চিটো নাপায়। অকল কংগ্ৰেছ আৰু বিজেপিৰ হয়তো বা 3টা বা 4টা পালে পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।